তো স্বাগতম সকলকে আজিৰ ভিডিঅ'টিলে। তো আজি আমি এইটো ভিডিঅ'ত এভাৰেজ অৰ্থাৎ গড় দ্বিতীয় পাঠ আমি আলোচনা কৰিম। তো ইয়াৰ আগতে আমি এভাৰেজৰ ওপৰত আমি এটা ভিডিঅ' আলোচনা কৰিছিলোঁ, তাত আমি বিভিন্ন ধৰণৰ শ্বৰ্ট ট্ৰিক্সবিলাক আমি আলোচনা কৰিছিলোঁ। তো আজি আমি কি কৰিম, কিছুমান কুৱেশ্যন আমি সমাধান কৰিম। তো আজি প্ৰথম কুৱেশ্যনটো হৈছে যে 7জন ল'ৰা বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ, 20 বছৰ, সিহঁতৰ বয়স গড় হ'ব। তো 7জন নহয় 5জন হ'ব। তাত 5জন ল'ৰা বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ, 20 বছৰ, 5জন ল'ৰা বয়স দিয়া আছে। তো সিহঁতৰ বয়স আমি কি ল'ব লাগে, গড় উলিয়াব লাগে। তো আমি সূত্ৰটো কি পাইছিলোঁ যে যিমান সংখ্যা দিয়া থাকিব গোটেই সংখ্যাখিনি যোগ আৰু যেটা সংখ্যা থাকিব সেইটা সংখ্যা আমি কি কৰি দিম, হৰণ কৰি দিম, তেতিয়া আমি কি পাম, গড় পাম। তো আমাক কি দিব দিছে, গড়টো উলিয়াব দিছে, অৰ্থাৎ এভাৰেজটো আমাক উলিয়াব দিছে। তো আমাক কি দিয়া আছে, সংখ্যাকেইটা কি দিয়া আছে, 15 যোগ 12 যোগ 17 যোগ 18 যোগ 20, অৰ্থাৎ যিকেইটা সংখ্যা দিয়া আছে গোটেইকেইটা সংখ্যা মই যোগ কৰিলোঁ আৰু সংখ্যাকেইটা আছে 5টা আছে আৰু 5 আমি হৰণ কৰি দিম। এতিয়া গোটেইকেইটা যোগ কৰি পেলাই 5 হৰণ কৰিলে যিটো এনচাৰ হ'ব সেইটো। তো এতিয়া আমি গোটেই সংখ্যাকেইটা যোগ কৰিলোঁ, 15 যোগ 12 যোগ 17 যোগ 18 যোগ 20 আৰু যোগ কৰি কিমান পালোঁ আমি 82। আৰু 82ক আমি কি হৰণ কৰিছোঁ, 5 হৰণ কৰিছোঁ। আমাক কেইটা ল'ৰা বয়স দিয়া আছে, 5টা ল'ৰা বয়স দিয়া আছে, আমি 5 হৰণ কৰিব লাগিব আৰু 5 82 হৰণ কৰিবলৈ আমি কিমান পালোঁ 16.4। তাৰ আমাৰ এনচাৰটো কিমান হ'ব, 16.4। অপশ্যনটো কি হ'ব, ডি অপশ্যন। তো নিশ্চয় তোমালোকে বুজি পাইছা চাগে। এতিয়া আমি নেক্সট কুৱেশ্যন আলোচনা কৰিম। নেক্সট কুৱেশ্যন কি দিয়া আছে যে 30জনীয়া ছাত্ৰ দলৰ গড় বয়স কিমান, 20 বছৰ। অৰ্থাৎ এটা দল আছিলে, সেই দলটোত কেইজন ছাত্ৰ আছিল, 30জন ছাত্ৰ আছিলে, তেওঁলোকৰ গড় বয়স কিমান আছে, 20 বছৰ দিয়া আছে। নতুনকৈ ছাত্ৰজনৰ বয়স 20 বছৰ। তো 30জন আগৰ পৰা আছিলে, নতুনকৈ আকৌ এজন আহিলে, তো মুঠতে কেইজন হ'ল, 31জন হ'ল। আৰু সেই নতুনকৈ যিজন ছাত্ৰ আহিলে তেওঁৰ বয়সটো কিমান আছে, 20 বছৰ দিয়া আছে। এতিয়া নতুনকৈ অহাৰ পিছত এতিয়া কেইজন ছাত্ৰ, 31জন হ'লনে। তো 31জন ছাত্ৰৰ দলটিৰ গড় বয়স কিমান হ'ব। তো এনচাৰ দিয়া আছে আমাৰ এক নম্বৰ দিয়া আছে, এ দিয়া আছে 21 বছৰ, বি দিয়া আছে 22 বছৰ, চি দিয়া আছে 20 বছৰ, ডি দিয়া আছে 23 বছৰ। এতিয়া আমি এইটো কেনেকৈ সমাধান কৰিবা, একে ইজি। চ' প্ৰথমে কিমানজন দিয়া আছিলে, 30জনৰ গড় বয়সটো দিয়া আছিলে। 30জনৰ গড় বয়সটো কিমান, 20 বছৰ। এতিয়া 30জনৰ গড় বয়সটো যদি 20 বছৰ হয়, তে 30জন ল'ৰা ছোৱালীৰ মুঠ বয়সটো কিমান হ'ব। তেতিয়াহ'লে গড় বয়সটো 20 বছৰ দিয়া আছেনে। তো 30জন ল'ৰা ছোৱালী তোমালোকে মুঠ বয়সটো উলিওৱা। মুঠ বয়সটো তোমালোকে কেনেকৈ উলিয়াব পাৰিবা, 30জনৰ লগত ছাত্ৰ ছাত্ৰী কিমান 30জন আছে, তেওঁলোকে গড় বয়সটো পূৰণ কৰি দিয়া। চ' গড় বয়সটো পূৰণ কৰিলে কিমান হ'ব, 600 হ'ব। কি কৈছোঁ তোমালোকে নিশ্চয় চাগে বুজি পাইছা। তোমালোকে এভাৰেজ যেতিয়া সূত্ৰটো উলিয়াবা, এভাৰেজ সূত্ৰটো কি আছিলে, ওপৰত আছিলে চাম, হয়নে। ওপৰত মানে কি হয়, যিমানটা সংখ্যা থাকে সেইকেইটা সংখ্যা যোগ হয়, আৰু তলত আছিলে কি, নাম্বাৰ, যেটা নাম্বাৰ দিয়া থাকে সেইটো নাম্বাৰ আমি হৰণ কৰি দিম। এতিয়া মোক চামটো লাগে নে, তো যদি মোক চাম লাগে, অৰ্থাৎ যোগফলটো যদি লাগে, মই এভাৰেজৰ সৈতে কি কৰি দিম, নাম্বাৰটো যোগ কৰি দিম। তো এভাৰেজ ইনটু কি হ'ব, এন ইনটু কি হ'ব, চাম। চ' ইয়াতো মোক কি লাগে, যোগফল। ছাত্ৰ ছাত্ৰী কিমান আছে, 30জন, অৰ্থাৎ এন মানে কিমান দিয়া আছে, আমাক 30জন দিয়া আছে, আৰু এভাৰেজটো কিমান দিয়া আছে, 20 বছৰ দিয়া আছে। মোক লাগে যোগফলটো লাগে। তো মোক কি কৰিম, ইহঁত দুইটা যোগফলটো উলিয়াই লওঁ। 30জন ছাত্ৰৰ গড় বয়স 20 বছৰ দিয়া আছে, অৰ্থাৎ 30জন ছাত্ৰ মোক কি উলিয়াই লওঁ, যোগফলটো উলিয়াই লওঁ। 30জন ছাত্ৰৰ যিটো বয়স হ'ব, মুঠ বয়সৰ 30জন ছাত্ৰৰ মুঠ বয়সটো কিমান হ'ব, সেইটো মই কেনেকৈ উলিয়াম, মুঠ বয়স মানে যোগফল, এভাৰেজৰ লগত মই সংখ্যাটো যোগ কৰি দিম। চ' এভাৰেজৰ লগত সংখ্যাটো যোগ কৰি মই কিমান পালোঁ, 600 পালোঁ। এতিয়া নতুনকৈ এজন আহিলে, চ' নতুনকৈ এজন আহোঁতে কিমান হ'ব, তেতিয়াহ'লে আগতে 30জন আছিলে, নতুনকৈ এজন আহিলে, এতিয়া কিমানজন হ'ব, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী 31জন হ'ল। এতিয়া নতুনকৈ অহাজনৰ, নতুনকৈ যিজন ছাত্ৰ আহিছে তেওঁৰ বয়স কিমান, 20 বছৰ। অৰ্থাৎ আগতে 30জনৰ মুঠ বয়সটো কিমান আছিলে, 60 বছৰ আছিলে। 30জনৰ মুঠ বয়স কিমান আছিলে, 60। চ' 30জনৰ বয়স কিমান আছিলে, 30জনৰ মুঠ বয়স কিমান আছিলে, 600 বছৰ আছিলে। এতিয়া আৰু এজন আহিলে, তাৰ আৰু এজন অহাৰ কাৰণে কিমান হ'ল, 31জন হ'ল, আৰু তেওঁৰ বয়সটো কিমান দিছে, তেওঁৰ বয়সটো দিছে 20 বছৰ। এতিয়া এজন বাঢ়ি যোৱাৰ লগে লগে মোক যোগফলটো বাঢ়ি যাব। তো যোগফল কিমান আছে, আগতে 600 আছিলে, এতিয়া এজন আহি গ'ল, 31জন হ'ল, আৰু তেওঁৰ বয়সটো কিমান, 20 বছৰ। এতিয়া যোগফলটো কিমান হ'ব, তেতিয়াহ'লে 620 বছৰ। চ' নিশ্চয় বুজি পাইছা এতিয়া। অৰ্থাৎ 31জন ছাত্ৰীৰ যোগফল, 31জন দলটোত কিমানজন ছাত্ৰ হ'ল, এতিয়া 31জন ছাত্ৰ হ'ল। তো 31জন ছাত্ৰ গড় বয়স কি বুলি কয়, যোগফলটো কিমান পালোঁ আমি, 31জন ছাত্ৰৰ বয়সৰ যোগফল কিমান পালোঁ, 620 পালোঁ। এতিয়া 620ক আমি কি হৰণ কৰি দিম, 31 হৰণ কৰি দিম। কথাটো বুজি পাইছেনে। এতিয়া 620ক এতিয়া আমাক কি লাগে, এভাৰেজ এতিয়া আমি উলিয়াব লাগে যে 31জন ছাত্ৰ দলটি গড় বয়স উলিয়াব লাগে, মানে এভাৰেজ উলিয়াব লাগে কিমান, 31জন ছাত্ৰৰ ওপৰত কি হয়, চামটো হয়, যোগফলটো হয়। যোগফল কিমান পালোঁ, 620 হয়নে, আৰু তলত নাম্বাৰ কিমান, 31, আৰু 31 এইটো হৰণ কৰি দিয়া। 31 62 কিবা যায়, দুবাৰ যাব 0, অৰ্থাৎ 20 বছৰ। তো আমাৰ এনচাৰটো কি হ'ব, তেতিয়াহ'লে চি এনচাৰ। তো বুজি পাইছা নিশ্চয়। তো আমি ইয়াৰ পিছৰ কুৱেশ্যনটো আলোচনা কৰোঁ তেতিয়াহ'লে। এইটো কুৱেশ্যন আগৰ কুৱেশ্যনৰ সৈতে অকণমান একেই হয়। কেনেকৈ একে হয় চাবা, যে কোনো এটা সংখ্যাসমূহত প্ৰথম 5টা সংখ্যা গড় 65 আৰু প্ৰথম 6টা সংখ্যা গড় 70 হ'লে 6 নম্বৰ সংখ্যাটো কিমান। অৰ্থাৎ প্ৰথম কোনো এটা সংখ্যাখনত প্ৰথম 5টা সংখ্যা গড়টো কিমান দিছে, 65 দি আছে। তাৰপিছত প্ৰথম 6টা, তাৰমানে প্ৰথমে 5টা আছিলে, এবাৰ 6টা ল'লে, মানে এটা বঢ়াই ল'লে। প্ৰথম 5টা পিছত প্ৰথম 6টা হৈছেনে। চ' প্ৰথম 5টা পিছত প্ৰথম 6টা মানে এটা বাঢ়ি গ'ল, এটা প্ৰথম 6টা সংখ্যা গড় কিমান, 70 হ'লে সেই 6 নম্বৰ স্থানত যিটো সংখ্যা থাকিব আমি সংখ্যাটো কি কৰিব লাগে, উলিয়াব লাগে। এতিয়া তোমালোকে চোৱা, দুইটা সংখ্যাৰে 5টা সংখ্যাও গড় দি আছে,
আছে 6টা সংখ্যাও গড় দিয়া আছে আমাক খালি 6 নম্বৰ সংখ্যাটো উলিয়াব লাগে এতিয়া 5টা সংখ্যা গড় কিমান 65 দিয়া আছে তোমালোকে 5টা সংখ্যা যোগফলটো উলিয়াই লয় সো 5টা সংখ্যা যোগফলটো মই কেনেকৈ উলিয়াম মই আগতে কৈছিলো যোগফলটো কেনেকৈ উলিয়াই যে যোগফল উলিয়াবলে সাম মানে যোগফল তো যোগফলটো উলিয়াবলে এভাৰেজৰ সংখ্যাটো মই যোগ কৰি দিম ইয়াত মই এভাৰেজ দিয়া আছে নে কিমান দিছে 65 দিয়া আছে আৰু 65 টো কাৰ এভাৰেজ 5টা সংখ্যাটো দিয়া আছে তেতিয়া আমাৰ যদি সামটো যদি মই লওঁ সামটো কি হ'ব তেতিয়ালে ইয়াত 5টা সংখ্যা সামটো হ'ব 5 পূৰণ কিমান হ'ব 65 আৰু পূৰণ কৰিলে কিমান হ'ব জানে তোমালোকে 5 5 25 5 চকুলি 2 529 30 32 তো আমি কেন বলে 325 পালো কি কিছু কথা নিশ্চয় বুজি পাইছা তোমালোকে যে প্ৰথম 5টা সংখ্যা গড় পালো প্ৰথম 5টা সংখ্যা যোগফল আমি কেন বলো 325 পালো তাৰছত এবাৰ কি দিছে 6টা সংখ্যা দিয়া আছে নে 6টা সংখ্যা গড় কিমান আছে 70 দিয়া আছে তো 6টা সংখ্যা যোগফল দিলালো তো 6টা সংখ্যা যোগফল কিমান হ'ব তেলে 420 হল এতিয়া প্ৰথম 5টা সংখ্যা যোগফল আমি কিমান 325 পালো আৰু প্ৰথম 6টা সংখ্যা যোগফল কিমান পালো 420 অৰ্থাৎ এই 5টা সংখ্যালৈকে যোগফল কিমান 325 আছিল তো ইয়াত আমাৰ এটা সংখ্যা লগাই দিয়া কাৰণে কিমান হলগে 425 হলগে আৰু এটা সংখ্যা লগাই দিয়া কাৰণে যোগফল কিমান 425 হল আৰু সেই সংখ্যাটো মই কেনে কৰিলাম এটো বাইটো বিক কৰি ললাব কি কিছু কথা বুজি পাছানে যে 5টা সংখ্যা যোগফল 325 পালো আৰু 6টা সংখ্যা যোগফল কিমান পালো 420 অৰ্থাৎ 5টা সংখ্যা যোগফল 325 আছিল তাৰ লগত যেতিয়া মই আৰু এটা সংখ্যা লগাই দিলো তেতিয়া 6টা হৈ গলগে আৰু 6টা সংখ্যা যোগফল কিমান 420 তে 325 লগত কিমান যোগ কৰিলে 420 হ'ব আমি হেতু কেনে কৰিম তেলে 420 বা 325 টো বিক কৰি দিয়া বিক কেনে কৰিম তো 420 বা 325 শূন্য বা 5 বিক যায় না যায় ইয়াৰ পৰা ধাৰ কৰিলো 10 10 বা 5 কৰিলে কিমান হ'ব 5 হ'ব ইয়াত থাকিলে কিমান 1 বা 2 বিক না যায় আকৌ ধাৰ কৰিলে 11 সো 11 পৰা 2 গলে কিমান হ'ব তেলে 11 পৰা 2 গলে 9 হ'ব 11 পৰা 2 গলে কিমান হ'ব তেলে 95 আৰু ইয়াত থাকিলে কি 3 বা 3 গলে 0 সো বাওঁফালে 0 বহে যাব হয় গতিকে কি হ'ব তেলে সংখ্যাটো হ'ব 95 কি কিছু কথা বুজি পাছানে সনম সংখ্যাটো আমি কেনে কৰিলো 5টা সংখ্যা গড় দিয়া আছিল আৰু 5টা সংখ্যা আমি যোগফল উলিয়ালো কিমান 325 প্ৰথম 6টা সংখ্যা গড় দিয়া আছে কিমান 70 আৰু হেতৰ যোগফল দিলো 420 তো 5টা ইয়াত আছে 5টা সংখ্যা যোগফল ইয়াত আছে কেটা সংখ্যা যোগফল 5টা সংখ্যা যোগফল ইয়াত আছে 6টা সংখ্যা যোগফল তো ইয়াত কি এটা সংখ্যা বাহিনে তো 325 5টা সংখ্যা গড়টো কিমান হল 5টা সংখ্যা যোগফল 325 হল এতিয়া এটা 5টা সংখ্যা যোগফল কিমান 325 তো ইয়াৰ লগত যেতিয়া আৰু এটা সংখ্যা বাহি গল কিমান 6টা হৈ গল এতিয়া 325 লগত কি যোগ কৰিলে 420 পাম হেতু উলিয়াই দিলে আমাৰ 6 নম্বৰ সংখ্যা ওলাই যাব আৰু তুমি কেনে কৰি উলিয়ালো 420 বা 325 বিক কৰিলো বিক কৰি মান 95 এনসাৰ হ'ব কিমান 95 অৰ্থাৎ অপচন সি তো বুজি পাছা এটো তো নেক্সট কোৱেশ্চন আমি আলোচনা কৰিম তেতিয়া হলে নিশ্চয় কি দিছে আগৰ কোৱেশ্চনটো হতে একে তোমালোকৰ হোমৱৰ্ক তোমালোকে নিজে কৰি পাইবা যে 20 জন ছাত্ৰ গড়বক দি আছে 20 বছৰ আকৌ নতুনকৈ হাত দুজন ছাত্ৰক ধৰিলে গড়বক হ'ব 22 বছৰ নতুনকৈ ছাত্ৰ দুজনৰ গড়বক হ'ব তো অপচন কিটা চাই লও কি অপচন এটা চাইলবা অপচন কিটা দিয়া আছে এ 23 বছৰ বি 22 বছৰ সি 20 বছৰ ডি 21 বছৰ একদম ইজি কোৱেশ্চন আগৰ কোৱেশ্চন কিটা হতে একে 20 জন ছাত্ৰ গড়বক কিমান 22 বছৰ তো 20 জন ছাত্ৰ যদি গড়বক 20 জন ছাত্ৰ যদি গড়বক যদি 20 জন ছাত্ৰ যদি গড় বয়স 20 জন ছাত্ৰ গড়বক যদি 20 বছৰ হয় তাহলে 20 জন ছাত্ৰৰ মুঠ বয়সৰ যোগফল উলিয়াই লয় সো কেনেকৈ আমি দিয়া পাম কৈছিলো যে যোগফল উলিয়াবৰ কাৰণে গড় বয়সটো লগত আমি কি কৰিম গড়টোৰ লগত আমি কেজন মানুহ আছে সেই সংখ্যাটো যোগ কৰিম সো গড় বয়স কিমান 20 বছৰ মানুহ কেজন আছে 20 বছৰ তো 20 জন কিমান হ'ব 400 হয় নতুনকৈ আহা দুজন ছাত্ৰক ধৰিলে গড় বয়স হ'ব 22 বছৰ তো নতুনকৈ কেজন এটা দুজন আগতে 20 জন আছিল নতুনকৈ যদি দুজন আহে কেজন হ'ব 22 জন হ'ব তো 22 জন ছাত্ৰৰ গড় বয়স কিমান 22 বছৰ সো হেতুটা পূৰণ কৰিলে 22 জন ছাত্ৰৰ মুঠ যোগফলটো ওলাই যাব নে তো 22 জন ছাত্ৰৰ মুঠ যোগফলটো ওলাই যাব মই যে 22 জন ছাত্ৰৰ বয়সৰ মুঠ যোগফল ওলাই যাব নতুনকৈ ছাত্ৰ দুজনৰ গড় বয়স কিমান এতিয়া কিমান বাহিলে 20 জন থাকুনে যেটো যোগফল আছিল 22 জন ছাত্ৰৰ যোগফল কিমান হল কিমান বাহিলে তো যিমান বাহিল হেতু হ'ব দুজন ছাত্ৰৰ বয়সৰ যোগফল সেই বয়সৰ যোগফল 2 অংক দিম গড় বয়সটো ওলাই যাব সো তোমালোকৰ হোমৱৰ্ক কোৱেশ্চন তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো আমি আৰম্ভ কৰিম কোৱেশ্চন তোমালোকৰ হোমৱৰ্কে হেতু চালবা যে লুপা আৰু উনা বৰ্তমান বয়স কমে 16 বছৰ 12 বছৰ লুপা বয়স 16 বছৰ আৰু উনা বয়স কিমান উনাবক তোমাৰ কিমান বছৰ দিয়া আছে 12 বছৰ দিয়া আছে 5 বছৰ পিছত অথবা 5 বছৰ পিছত দুইজনী বক বাহি যাব কাৰণ লুপা বৰ্তমান 16 বছৰ 5 বছৰ পিছত কিমান হ'ব 16 যোগ 5 হয়নে তাৰপিছত লুনা বৰ্তমান কিমান 12 বছৰ 5 বছৰ পিছত কিমান বাহি যাব কিমান 12 5 17 বছৰ হৈ যাব তে 5 বছৰ পিছত দুইজনী গড়বক কিমান হ'ব তাত আমি কি কৰিম যোগ কৰি পেলাই দুইজনী 5 বছৰ পিছত দুইজনী গড়বকটো যোগ কৰি চলি কেদিন আছে দুজনী আছে দুই আমি হন কৰি দিম তো গড়বকটো ওলাই যাব সো তোমালোক হোমৱৰ্ক এটো কোৱেশ্চন কৰি পাৰিবা আমি নেক্সট এটা কোৱেশ্চন আলোচনা কোৱেশ্চন কি দিয়া আছে যে ৰোহনৰ বৰ্তমান বয়স কিমান দিছে 1 বছৰ দিয়া আছে যদি 1 বছৰ আগৰ বয়স বৰ্তমান বয়স 7 বছৰ পিছৰ 7 বছৰ পিছৰ বয়সৰ গড়বক যদি 5 বছৰ হয় তেনে ৰোহনৰ বৰ্তমান বয়স 100 মান কি হ'ব দিয়া তথা ৰোহনৰ বৰ্তমান বয়সটো আমি লিয়াব লাগে সো বৰ্তমান বয়সটো আমাৰ কিমান আছে 1 বছৰ দিয়া আছে 1 বছৰ আগৰ বয়স 1 বছৰ তিনটা বয়সৰ মানে ৰোহনৰ তিনটা বয়সৰ কি দিয়া আছে গড়বকটো দিয়া আছে 1 বছৰ আগৰ বয়সৰ বৰ্তমান বয়সৰ আৰু 7 বছৰ পিছৰ বয়সৰ গড়বকটো কিমান আছে 5 বছৰ দিয়া আছে অৰ্থাৎ বৰ্তমান যদি 100 তেনে
1 বছৰ আগৰ হলে কিমান হ'ব x - 1 হ'ব বৰ্তমানটো কিমান x আৰু 7 বছৰ পিছত অৰ্থাৎ কিমান 7 বছৰ পিছত বুলি ক'লে x + 7 বাঢ়ি যাব তো ইহে তিনিটাকে মই কি কৰি দিম যোগ কৰি পেলাই কিহে হন কৰি দিম 3 হন কৰি দিম সেইটো গড় বয়স হৈ যাব আৰু গড় বয়সটো মই কিমান দি আছে আৰু বয়সটো মই কিমান দি আছে আৰু গড় বয়সটো কিমান আছে 15 দি আছে এটা কেটা বয়সৰ গড় বয়সটো 5 দি আছে আমাৰ তেলে তিনটা বছৰ মানে ৰোহনৰ তিনটা বছৰ বয়সৰ কি দি আছে আমাৰ গড় বয়সটো 5 দি আছে অৰ্থাৎ যোগ কৰিলে এইটা সিহঁতৰ যোগফল কিমান হ'ব যোগফল 15 হ'বনে অৰ্থাৎ x - 1 + x + 7 কিমান হ'ব 3 5 গুণ 15 কি কিছু কথাটো বুজি পাবছন কাৰণ আগতেও কৈছিলো যে যোগফল আমি কেনে কৰি দিম যদি গড় বয়স যদি দিয়া থাকে আৰু সংখ্যাটো যদি আমি জানো তেনে এটা যোগফলটো কি হ'ব গড় লগত আমি সংখ্যাটো যোগ কৰি দিম আমি সংখ্যা জানো কি সংখ্যা কাৰণ এটা 3টা বছৰ গড় বয়স দিয়া আছে 3টা বছৰ দিয়া আছে 1 বছৰ আগৰ বৰ্তমানো 7 বছৰ পিছত আৰু গড় বয়সটো কিমান 5 বছৰ দিয়া আছে তেনে তিনিটা বছৰ বয়সৰ যোগফল কিমান হ'ব 3 5 গুণ 15 অৰ্থাৎ এভাৰেজটো লগত মই কি কৰিম সংখ্যাটো বহন কৰিম 15 হৈ গ'ল এতিয়া ইয়াৰ পৰা আমাক উলিয়াব কি লাগে 100 মান উলিয়াব লাগে সো 100 মান যদি উলিয়াব লাগে তো 1 বছৰ আগটো -1 হ'ব x - 1 তো কি হ'ব চালো তেলে আমি x কেটা যোগ আছে এটা দুটা তিনটা 3x হ'বনে তে -1 + 7 তো -1 + 7 আমি কেনেকৈ যোগ কৰিম 7 এটো +7 হৈ আছে আৰু -1 আছে 7 পৰা 1 গলে কিমান হ'ব 6 হ'ব 3x + 6 = কিমান হ'ব 15 হ'ব আৰু ইয়াৰ পৰা মই কি ল 9 টো 100 মান উলিয়াই দিয়া 15 টো 6 টো ইফালে লৈ যোৱা মাইনাস হৈ যাব হয়নে আৰু 3x 15 পাছ গলে কিমান হ'ব 9 আৰু 100 মান কি ল'ব দিলে 3 যেটা নগ মই হন কৰি দিম 3 হ'ব অৰ্থাৎ ৰোহনৰ বৰ্তমান বয়স কিমান হ'ব দিলে 3 বছৰ তো বুজি পাছা চাগে নিশ্চয় অংকটো 0 +-1 +-2 +-3 +-4 আৰু +-5 গড় হ'ব এতিয়া তোমালোকে যদি দেখা ইয়াত তোমালোক কেটা সংখ্যা আছে 0 এটা সংখ্যা +-1 ইয়াত দুটা সংখ্যা আছে তো কেটা তিনটা হ'ল +-4 দুটা সংখ্যা আছে 3 ৰে 5টা হ'ল +-4 দুটা সংখ্যা আছে 5 ৰে 7টা হ'ল +-4 ইয়াত কেটা সংখ্যা আছে দুটা সংখ্যা আছে 7 ৰে 9টা হ'ল আৰু +-4 ইয়াত কেটা +-5 ইয়াত কেটা সংখ্যা আছে সো 9 ৰে কিমান হ'ল 11টা সংখ্যা হ'ল মুঠতে কেটা সংখ্যা আছে তেতিয়ালে ইয়াত মুঠতে আছে 11টা সংখ্যা আছে কাৰণ একবাৰ পাছলৈকে 5টা আৰু প্ৰত্যেকটোতে কি আছে দুটাই আছে 5 2 10 আৰু 9 কে 11 এতিয়া হেনো কি ল'বলে গড় যোগফল ল'ব লাগে নে তো যোগফল ল'বলে একেবাৰে সহজ হয় আনসাৰ কি হ'ব তোমালোকৰ তো আমি যোগ কৰি যাম কেনেকৈ যোগ কৰি যাম চোৱা তো 0 যোগ +-1 আছে নে তো এবাৰ +1 হ'ব কি হ'ব -1 হ'ব +-2 আছে নে তো এবাৰ 2 হ'ব কি হ'ব -3 হ'ব তাৰপিছত +-3 আছে নে এবাৰ 3 হ'ব এবাৰ কি হ'ব -3 হ'ব +-4 আছে নে এবাৰ 4 হ'ব এবাৰ -2 হ'ব +-5 আছে নে তো এবাৰ 5 হ'ব এবাৰ কি হ'ব -5 হ'ব আৰু কেটা সংখ্যা হ'ল টোটাল 11টা সংখ্যা আছে 11 মই কি কৰি দিম হৰণ কৰি দিম বুজি পাছা আৰু এতিয়া চোৱা এক এক কাটা গলে একবাৰ গলে 0 দুই বাৰ গলে 0 তিন বাৰ গলে 0 চাৰি পাঁচ গলে 0 পাঁচ বাৰ গলে 0 ওপৰত কি দিলে 0 11 হন তো 11 সোনকালে মই কি পাম কোনে পাম অৰ্থাৎ ইহঁতৰ গড় কিমান হ'ব তেলে 0 তো অপচনটো থাকিব এটা অপচনত 0 থাকিব গতি ইহঁতৰ গড় কি হ'ব তেলে 0 তো নিশ্চয় বুজি পাছা চাগে অংকটো অপচন চোৱা যে 10তকৈ সৰু মৌলিক সংখ্যা হ'ব গড় কিমান হ'ব চাৰিটা অপচন আছে তোমালোকে 10তকৈ সৰু মৌলিক সংখ্যা হ'ব উলিয়াই পেলাই ইহঁতৰ গড় দিয়াবা সো গড়টো এই চাৰিটা অপচনৰ ভিতৰত কোনটা অপচন হ'ব নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে সো নেক্সট কোৱেশ্চন যদি চোৱা যে 50টা আমৰ গড় ওজন কিমান 20 কেজি এটা বেয়া উলাত পেলাই দি গড় ওজন 20 টকা আমি 4 কেজি পোৱা গ'ল অৰ্থাৎ 50টা আম আছিল তাৰ গড় ওজন কিমান 20 কেজি হয় এটা বেয়া উলা কাৰণে পেলাই দিলে আৰু পেলাই তাত গড় তাৰ পেলাই দিয়াৰ পিছত আম কিটা যিকিটা আম থাকিলে অৰ্থাৎ 49টা আম থাকিব সো 49টা আমৰ গড় ওজন কিমান 20 টকা আমি 4 কেজি পোৱা গ'ল এই পেলাই দিয়া আমটো ওজন কিমান আছিল সো চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত এটা অপচন হ'ব এনেকুৱা অংক তোমালোক এনেকুৱা অংক অলপ আগতে আমি কৈছোৱে সো সেম হেতু অংক হতে এইটো অংক একে অংক সো তোমালোকে কৰিবা তো আজিলৈ ইমানে তো ইমানে যদি ভিডিওটো ভাল লাগিলে তেনে লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ।